শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সেন্সাস সম্পৰ্কে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আপোনালোকৰ যদি HLBত এনেকুৱা ধৰণৰ খালী গৃহ আপোনালোকে পাইছে, তাৰপিছত হস্পিটেল পাইছে আৰু দোকান পাইছে, এনেকুৱা ধৰণৰ সেন্সাস হাউচৰ তথ্য আমি কেনেদৰে HLO এপছত ভৰাম, এই গোটেইখিনি কথা HLO এপছৰ জৰিয়তে আমি ডিটেইলছত আলোচনা কৰিম। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আপোনালোকৰ HLBত আপোনালোকে ঘূৰিছে, যোৱাৰ পিছত ইতিমধ্যে আপোনালোকে আপোনাৰ HLBত বিল্ডিংসমূহ চিনাক্ত কৰিছে আৰু আমাৰ আনুমানিক মানচিত্ৰখন প্ৰস্তুত কৰিছে। এনেকুৱা ক্ষেত্ৰত আপুনি ধৰক সাপোজ আপুনি 4 নম্বৰ বিল্ডিঙত আপুনি এনেকুৱা ধৰণৰ এখন খালী গৃহ ভেকেণ্ট হাউচ আপোনালোকে দেখা পালে, এইটো ভেকেণ্ট হয়। তাৰপিছত 5 নম্বৰ বিল্ডিঙত আপুনি দেখা পালে যে এটা হস্পিটেল আছে, আৰু 6 নম্বৰ বিল্ডিঙত আপুনি দেখা পালে যে কি আছে, এটা দোকান আছে। এতিয়া এইটো ভেকেণ্ট হাউচ, তাৰপিছত আমাৰ থাকিব হস্পিটেল আৰু আমাৰ দোকান। এইখিনি তথ্য আমি কেনেদৰে HLO এপছত আমি ভৰাম। SRD নিউজ অফ সেন্সাস হাউচ ব্যৱহাৰ নিশ্চিতকৰণৰ অপশ্যনত আমি কোনটো অপশ্যন চুজ কৰিম, এই গোটেইখিনি কথা আমি HLO এপছৰ জৰিয়তে আলোচনা কৰিম। এতিয়া আমি এই যে বিল্ডিংবোৰ দেখা পালোঁ, এটা খালী বিল্ডিং, তাৰপিছত এটা চিকিৎসালয় আৰু এটা দোকান, এই তিনিওটা এটা বেলেগ বেলেগ প্ৰিমাইছত, আৰু তিনিওটা এটা বিল্ডিং ইতিমধ্যে আমি চিনাক্ত কৰিছোঁ আনুমানিক মানচিত্ৰখনত। এতিয়া আমি প্ৰথম 4 নম্বৰ বিল্ডিংটো চাব। 4 নম্বৰ বিল্ডিংটো আমি HLO এপছত কেনেদৰে ভৰাম। 4 নম্বৰ বিল্ডিংটো যিহেতু আমাৰ ভেকেণ্ট হাউচ হৈ আছে, আমি কেনেদৰে HLO এপছত আমি ভৰাম। প্ৰথম অৱস্থাত আপোনালোকে নতুন গৃহতালিকা প্ৰবিষ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনালোকৰ শাৰী নম্বৰটো থাকিব। এতিয়া বিল্ডিং নাম্বাৰটো আমাৰ কিমান হ'ব, বিল্ডিং নাম্বাৰটো যিহেতু আমি ইতিমধ্যে চিনাক্ত কৰিছোঁ 4 নম্বৰ বিল্ডিং, আমি ইয়াতে কি লিখিম, বিল্ডিং নম্বৰ লিখক বা বাছনি কৰক অপশ্যনটো, তাতে আমি ক্লিক কৰি আমি 4 নম্বৰ বিল্ডিংটো ইয়াতে উল্লেখ কৰিম। 4 নম্বৰ বিল্ডিংটো লিখিলোঁ। লিখাৰ পিছত আমি কি কৰিম, তলত আপোনালোকে চাব লোকপিয়ল গৃহ নম্বৰ আমি এটা ক্ৰিয়েট কৰিব লাগিব। ইয়াতে আপোনালোকে চাব নতুন এটা অপশ্যন আছে, নতুন বা নিউ যদি ইংলিছত হয় নিউ থাকিব। তেতিয়াহ'লে আমি এই নতুন অপশ্যনটোত আমি কি কৰিম, ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে সাপোজ ধৰক 4 নম্বৰ বিল্ডিঙৰ কাৰণে এইটো আমাৰ 4 নম্বৰ সেন্সাস হাউচ আমাৰ নতুন ক্লিক কৰাৰ লগে লগে লোকপিয়ল গৃহ নম্বৰটো 4 হিচাপে ক্ৰিয়েট হৈ গ'ল। এতিয়া আমি বাকী 4, 5 আৰু 6 নম্বৰ কুৱেশ্যনাৰীটো আমি কি কৰিম, এজ পাৰ সেন্সাস হাউচ আমি খালী গৃহটো যেনেকুৱা দেখা পাইছোঁ, খালী গৃহটোৰ মজিয়া কেনেকুৱা ধৰণৰ, খালী গৃহটোৰ আমাৰ ৱাল কেনেকুৱা ধৰণৰ আৰু ৰুফটো কেনেকুৱা ধৰণৰ, এইকেইটা অপশ্যন আমি চুজ কৰিম। চুজ কৰাৰ পিছত আমি যেতিয়া 7 নম্বৰ অপশ্যনত যাম, এতিয়া আমি যেতিয়া 7 নম্বৰ অপশ্যনত আহিম, 7 নম্বৰ অপশ্যন চাব লোকপিয়ল গৃহৰ ব্যৱহাৰৰ নিশ্চিতকৰণ। এতিয়া আমি যিহেতু 4 নম্বৰ বিল্ডিংটো এটা খালী গৃহ হিচাপে আমি চিনাক্ত কৰিছোঁ, সেইটোত এটা গৃহ আছে, এটা সেন্সাস হাউচ আছে আৰু সেইটো খালী হৈ পৰি আছে, তেতিয়াহ'লে আমি একেবাৰে এই গোটেইকেইটা অপশ্যন বিকল্পৰ একেবাৰে তলৰ এটা বিকল্প চাব, খালী অপশ্যন এটা আছে। তেতিয়াহ'লে এই খালী অপশ্যনটো আমি কি কৰিম, চুজ কৰিম, বাছনি কৰিম। বাছনি কৰাৰ পিছত এই তলত এটা ড্ৰপ বক্স আছে, এই বক্সটো তেতিয়া এনেবল হ'ব, আৰু এই বক্সটোত আমি সেই লোকপিয়ল গৃহৰ প্ৰকৃত ব্যৱহাৰটো আমি লিখিব লাগিব। এতিয়া লোকপিয়ল গৃহটোৰ প্ৰকৃত ব্যৱহাৰ যিহেতু আমি খালী লিখিছোঁ, খালী লিখাৰ পিছতো আমি ৰিজনটো দিব লাগিব, কি কাৰণত সেই লোকপিয়ল গৃহটো খালী হৈ আছে। যেনেকুৱা সাপোজ ধৰক সেইটো সেইটো গৃহ জৰাজীৰ্ণ হৈ আছে কাৰণে সেই গৃহটো এতিয়া মানুহ থাকিব পৰা অৱস্থাত নাই, মানুহবোৰে বেলেগ ঠাইত ঘৰ বনাইছে, তেতিয়াহ'লে আমি দিব লাগিব যে জৰাজীৰ্ণ হৈ থকাৰ বাবে মানুহ থকাৰ অৱস্থা নাই, সেইকাৰণে ঘৰটো খালী হৈ পৰি আছে। এনেকুৱা ধৰণৰ ৰিজনটো আমি এই ড্ৰপ বক্সটোত লিখিব লাগিব। সাপোজ আন এটা ৰিজন হ'ব পাৰে, যেনেকুৱা ধৰক তাতে মানুহৰ ঘৰটো আছিলে কিন্তু মানুহজনে কি কৰিছে, বেলেগ এটা ঠাইত তেওঁলোকে নতুন গৃহ বনাইছে, সেইকাৰণে সেই ঘৰটো তাতে খালী হৈ পৰি আছে। এনেকুৱা ধৰণৰ ৰিজন আমি এই ড্ৰপ বক্সটোত উল্লেখ কৰিব লাগিব। উল্লেখ কৰাৰ পিছত আমি যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰিম, নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আমাৰ কি হ'ব, HLO এপছটোৱে গোটেইকেইটা কুৱেশ্যনাৰী স্কিপ কৰিব। স্কিপ কৰি একেবাৰে নিশ্চিত কৰক অপশ্যনলৈ লৈ আহিব। একেবাৰে শেষত চাব আমাৰ নিশ্চিত কৰক অপশ্যনলৈ লৈ আহিব। আমি যেতিয়া নিশ্চিত কৰক অপশ্যনটো টিপা মাৰিম, তেতিয়া চুজ কৰিম। চুজ কৰাৰ পিছত আমাৰ এইটো যিটো আমাৰ বিল্ডিং আছিলে 4 নম্বৰ বিল্ডিং, 4 নম্বৰ বিল্ডিঙৰ এটা গৃহ আছিলে পৰিত্যক্ত অৱস্থাত খালী হৈ আছে, সেই বিল্ডিঙৰ সেই সেন্সাস হাউচটোৰ তথ্যখিনি ইতিমধ্যে ডেটাখিনি ছাবমিট হৈ যাব। ইয়াৰ পিছত আন এটা বিল্ডিং আমি পাইছিলোঁ, সাপোজ এইটো আমাৰ 5 নম্বৰ বিল্ডিং। এতিয়া আমি 5 উল্লেখ কৰিম, বিল্ডিং নম্বৰ লিখিব লাগিব 5। এতিয়া 5 নম্বৰ বিল্ডিঙত আমি এটা পাইছিলোঁ চিকিৎসালয়, হস্পিটেল এখন পাইছিলোঁ, তেতিয়াহ'লে আমি এই 5 ইয়াতে আমি বিল্ডিং নম্বৰটো লিখিলোঁ। লিখাৰ পিছত এই লোকপিয়ল গৃহ নম্বৰটো আমাৰ ইয়াতে নতুন অপশ্যন থাকিব,
নতুন অপশনটোত আমি কি কৰিম ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে যেহেতু আগত আমাৰ 4 নম্বৰ সেন্সাস হাউস ইতিমধ্যে গুচি গ'ল এতিয়া আমাৰ HLO এপছটোৱে 0005 আমাৰ লোকপিয়ল সেন্সাস হাউস নাম্বাৰটো ক্ৰিয়েট কৰি দিব এতিয়া আমি বাকি 4 5 আৰু 6 এইকেইটা অপশন আমি এজ পাৰ সেন্সাস হাউস যেটো হস্পিটাল হয় হস্পিটালৰ ফ্লোৰ কেনেকুৱা ওয়াল কেনেকুৱা আৰু ৰূপ কেনেকুৱা হয় এইখিনি আমি এজ পাৰ সেন্সাস হাউস হিচাপে আমি তেতিয়া চিনাক্ত কৰিম চুজ কৰাৰ পিছত আমি যেতিয়া 7 নম্বৰ কোৱেশ্যনেৰিত 7 নম্বৰ যেতিয়া কোৱেশ্যনেৰিত যাম আমি যে লোকপিয়ল গৃহ ব্যৱহাৰৰ নিশ্চিতকৰণ ইয়াতে আপোনালোকে চাব এইটো বাহগৃহ নহয় তাৰ পিছত বাহগৃহ অন্য ব্যৱহাৰ নহয় দোকান আৰু কাৰ্যালয় নহয় বিদ্যালয় মহাবিদ্যালয় আদি নহয় হোটেল লজ অতিথিশালা নহয় এতিয়া আমাৰ একেবাৰে 6 নম্বৰ অপশনটো আপোনালোকে চাব 6 নম্বৰত ধুনীয়াকৈ উল্লেখ আছে চিকিৎসালয় বা চিকিৎসা কেন্দ্ৰ যদি হয় আমি 7 নম্বৰ যেটো কোৱেশ্যনেৰি থাকিব ইয়াৰ 6 নম্বৰ বিকল্পটো আমি বাছনি কৰিব লাগিব যদি এটা হস্পিটাল হয় এতিয়ালে আমি যদি 6 নম্বৰ অপশনটো বাছনি কৰিম চিকিৎসালয় হিচাপে বাছনি কৰাৰ পিছত আপোনালোকে তলত চাব এইটো ড্ৰপ বক্স প্ৰকৃত ব্যৱহাৰ এইটো ড্ৰপ বক্সটো তেতিয়া এনেবল হৈ যাব এতিয়া আমি এই চিকিৎসালয়টো কেনেকুৱা ধৰণৰ চিকিৎসালয় এই চিকিৎসালয়ৰ প্ৰকাৰটো এতিয়া আমি উল্লেখ কৰিম যেনেকুৱা ধৰক ব্যক্তিগত চিকিৎসালয় বা চিকিৎসালয়টোৰ নাম আমি উল্লেখ কৰিব পাৰো বা যদি সৰকাৰি চিকিৎসালয় হয় চিকিৎসালয়ৰ ক্ষেত্ৰত কেতিয়াবা আপোনালোকে চাব CHC বুলি থাকে কমিউনিটি হেলথ সেন্টাৰ বা ধৰক BPHC থাকে এনেকুৱা ধৰণৰ যি চিকিৎসালয়ৰ প্ৰকাৰ হয় এই প্ৰকাৰটো আমি প্ৰকৃত ব্যৱহাৰৰ লিখক এতিয়া আমি উল্লেখ কৰি দিব লাগিব এইখিনি দিয়াৰ পিছত আমাৰ HLO এপছটো কি কৰিব যেতিয়া আমি নেক্সট অপশনত ক্লিক কৰিম নেক্সট অপশনত যেতিয়া আমি ক্লিক কৰিম আমাৰ গোটেই কেইটা কোৱেশ্যনেৰি স্কিপ হৈ আমাৰ HLO এপছটো একেবাৰে শেষত কনফাৰ্ম অপশনটোলৈ লৈ যাব কনফাৰ্ম বা নিশ্চিতকৰণ অসমীয়াত যদি আহে নিশ্চিত কৰক অপশনত লৈ যাব তেতিয়া আমি যদি নিশ্চিত কৰক অপশনটোত আমি ক্লিক কৰো ক্লিক কৰাৰ পিছত আমাৰ যে হস্পিটাল এজ এ সেন্সাস হাউস হিচাপে এটা পাইছিলো এই ডেটাটো কি হ'ব সাবমিট হৈ যাব এতিয়া আমাৰ 4 নম্বৰ 5 নম্বৰ বিল্ডিংটো গুচি গ'ল এতিয়া আমি 6 নম্বৰ বিল্ডিংৰ ক্ষেত্ৰত আহিছো এতিয়া আমি 6 নম্বৰ বিল্ডিংত চাব 6 নম্বৰ বিল্ডিংত আমি এটা দোকান পাইছিলো সেই দোকানটো এটা বিল্ডিং হয় বিল্ডিং হিচাপে আমি ইতিমধ্যে চিনাক্ত কৰিছো আৰু হেতু আমি সেন্সাস হাউসও এটা চিনাক্ত কৰিছো এতিয়া 6 নম্বৰ বিল্ডিংত আমি এতে লিখিব 4 5 আমাৰ গুচি গ'ল এতিয়া 6 নম্বৰ বিল্ডিং নম্বৰটো এতে আমি লিখিম লিখাৰ পিছত আমি তলত চাব লোকপিয়ল গৃহ নম্বৰ এইটো আমি নতুন অপশনত ক্লিক কৰিম নতুন ক্লিক কৰাৰ লগে লগে আমাৰ 4 5 যেনেকৈ আমাৰ সেন্সাস হাউস গুচি গ'ল এইবাৰ আমাৰ HLO এপছটোৱে 0006 এটা আমাৰ লোকপিয়ল গৃহ নম্বৰ ক্ৰিয়েট কৰিব ক্ৰিয়েট কৰাৰ পিছত আমি 4 5 আৰু 6 এই তিনিটা কোৱেশ্যনেৰি আমি এজ পাৰ দোকানটো যেনেকুৱা ধৰক ফ্লোৰ কেনেকুৱা ওয়াল কেনেকুৱা হয় আৰু ৰূপ কেনেকুৱা হয় এইকেইটা আমি এজ পাৰ সেন্সাস হাউস আমি চিনাক্ত কৰি অপশন কেইটা টিক দিম দিয়াৰ পিছত আমি যদি 7 নম্বৰ কোৱেশ্যনেৰিত যাম 7 নম্বৰ কোৱেশ্যনেৰিত এতে চাব যে লোকপিয়ল গৃহ ব্যৱহাৰৰ নিশ্চিতকৰণ এতিয়া যেহেতু এইটো আমি বিল্ডিংটো দোকান হিচাপে পাইছিলো সেন্সাস হাউসটো দোকান তো আমি কি কৰিম এই দোকান অপশনটো আমি 3 নম্বৰ যেটো বিকল্প আছে এই বিকল্পটো আমি চুজ কৰিম চুজ কৰাৰ পিছত এতে চাব আপোনালোকে যে সেই দোকানখনৰ প্ৰকৃত ব্যৱহাৰ কিহৰ দোকান হয় এইটো গেলামাল দোকান হয় না মেডিচিনৰ দোকান হয় বা চাহ দোকান হয় এইখিনি আমি প্ৰকৃত ব্যৱহাৰটো এতে উল্লেখ কৰিব লাগিব সাপোজ এইটো দোকান আমি গেলামালৰ দোকান হিচাপে পাইছিলো তেতিয়া আমি ইয়াতে লিখিব লাগিব গেলামাল দোকান হিচাপে উল্লেখ কৰিছো কৰাৰ পিছত আপোনালোকে কি কৰিব যেতিয়া নেক্সট অপশনত ক্লিক কৰিব পৰৱৰ্তী অপশনটোত আপোনালোকে যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত আমাৰ HLO এপছটোৱে গোটেই কেইটা কোৱেশ্যনেৰি কি কৰিব স্কিপ কৰাৰ পিছত একেবাৰে আমাৰ নিশ্চিত কৰক বা কনফাৰ্ম অপশনটো লৈ যাব কনফাৰ্ম যেতিয়া আমি নিশ্চিত কৰক বা কনফাৰ্ম অপশনটো ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমাৰ দোকান হিচাপে যেটো বিল্ডিং আছিল সেন্সাস হাউস আছিল হেতু কি হ'ব ইতিমধ্যে আমাৰ HLO এপছটোত সাবমিট হৈ যাব এনেকুৱা ধৰণে আমি হস্পিটাল তাৰ পিছত খালী গৃহ ভেকেন্ট হাউস যদি আমি পাও এটা বিল্ডিংত তেতিয়াহলে তেনেকুৱা ধৰণে বা দোকানো যদি পাও এনেকুৱা ধৰণে আমি HLO এপছত তথ্যখিনি ভৰাব পাৰিম ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত